প্ৰায় 1 বছৰমানৰ পাছত আহিলোঁ পাৰ্লাৰত এয়া চুলি কাটিবলৈ। প্ৰায় কাটা হৈছে আৰু এয়া জাষ্ট ছেটিং কৰি আছে। একচুৱেলি ভাবিছিলোঁ এবাৰ চুলিখিনি অলপ দীঘল কৰোঁ, কিন্তু মোৰ ভাগ্যত দীঘল চুলি নাই। কাৰণ কিনো হয় নাজানো, আৰু অলপ চুলি দীঘল হ'লে চুলি আগবোৰ ফাটিবলৈ ধৰে, আৰু সৰাটোতো ক'বই নালাগে, ইমান বেছি সৰে নহয়। মানে যি দেখিছোঁ এনেকৈ থাকিলে টকলাই হৈ যাম কিজানি। আৰু এটা কথা, মই মানে ইমান কেয়াৰো নকৰোঁ, সঁচা কথা কৈছোঁ। একোৱেই নলগাওঁ জানেনে চুলিত, খালি সেই আৰু চেম্পু কৰাৰ আগত অইল অকণমান লগাওঁ, সিমানখিনিয়ে মোৰ হেয়াৰ কেয়াৰৰ কাম। বাকী পাৰ্লাৰটো কাম মোৰ ইমানখিনিয়ে, চুলি কটা আৰু থ্ৰেডিং কৰা। তাৰ বাদে মই একো নকৰোঁ, ফেচিয়েল চেচিয়েল এইবিলাক কোনোদিনেই কৰা নাই মই। চ' সেয়া আৰু মোৰ হৈয়ে গৈছে ইতিমধ্যে, আৰু আপোনালোকক দেখুৱাই আছোঁ ৰ'ব ফাইনেল লুকটো কেনেকুৱা হয় মোৰ। আৰু এইয়া চাওক, মই ঘৰ পালোহি আৰু মোৰ এইটো হৈছে ফাইনেল লুক। কেনেকুৱা লাগিছে দেখিবলৈ? মোৰ হেয়াৰ কাটটো ভাল লাগিছেনে? অৱশ্যে ছোৱালীকালত মই এনেকৈয়ে কাটিছিলোঁ দেই, তাৰপিছত অলপ চেঞ্জ কৰিলোঁ, আৰু এতিয়া আকৌ পুনৰ সেই ছোৱালীকালৰ যিটো কাট সেইটো দিলোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, ভাল লাগিব মোৰ। বাই বাই।